নমস্কাৰ প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছোঁ। আপোনালোকে জানে যে 13 ডিচেম্বৰৰ দিনা আমাৰ সংসদত দুগৰাকী যুৱক সংসদত সোমাই দৰ্শকৰ গেলেৰীৰ পৰা জঁপিয়াই তেওঁলোকে সংসদৰ জঁপিয়াই পৰিছিল আৰু তাত তেওঁলোকে বিভিন্ন ধৰণৰ শ্লোগান দিছিল আৰু গেছ এৰি দিছিলে আৰু সেই সময়তে বাহিৰত তেওঁলোকৰে লগৰ আৰু দুজনে তেওঁলোকে ধ্বনি দি আছিল। স্বাভাৱিকতে এইটো এটা নাভূত নাশ্ৰুত কথা। পাৰ্লামেণ্ট সংসদ ভৱনৰ ভিতৰত এই ধৰণৰ এটা অৱস্থা, এইটো এটা কোনেও ভাবিব নোৱাৰা ধৰণৰ কথা। এতিয়া এই ঘটনাটোক লৈ বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে। বিশেষকৈ তিনিটা কথা উত্থাপন হৈছে। এটা হৈছে যে সংসদ ভৱনত সংসদ চলি থকা সময়ত এই যুৱককেইজন কেনেকৈ তাত প্ৰৱেশ কৰাৰ সুবিধা পালে, কেনেকৈ তেওঁলোকে প্ৰৱেশ কৰিলে, তেওঁলোকক কোনে সংসদৰ গেলেৰীত প্ৰৱেশ কৰাৰ অনুমতি পাছ তেওঁলোকে কাৰ পৰা পাইছিল। অৰ্থাৎ প্ৰথম কথাটো হৈছে যে এই যিটো নিৰাপত্তা আবেষ্টনী, এই নিৰাপত্তাটো তেওঁলোকে এই নিৰাপত্তা যিটো আবেষ্টনী সেইটো ভাঙি, সেইটো পাৰ হৈ তেওঁলোকে গৈ কেনেকুৱাকৈ সংসদ ভৱনত সোমাল, সেইটো 1 নম্বৰ কথা। 2 নম্বৰ কথা, এই ল'ৰা ছোৱালীকেইজনে তেওঁলোকে কি বিষয় তেওঁলোকে সাংসদসকলৰ মনোযোগ আকৰ্ষণ কৰিব বিচাৰিছিলে বা এই ধৰণৰ এটা অভাৱনীয় ঘটনাৰ যোগেদি তেওঁলোকে কি ক'ব বিচাৰিছিলে, এইটো 2 নম্বৰ। আৰু 3 নম্বৰ প্ৰশ্ন হ'ল যে এই গোটেই ঘটনাটো ঘটাৰ পিছত চৰকাৰৰ, নৰেন্দ্ৰ মোদী চৰকাৰৰ এই সম্পৰ্কে তেওঁলোকৰ প্ৰতিক্ৰিয়া কি, বা তেওঁলোকে কি ধৰণে এই ঘটনাটো সম্পৰ্কে তেওঁলোকে কেনেকৈ ৰিয়েক্ট কৰিছে, কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এইক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আহে যে 13 ডিচেম্বৰটো হৈছে আমাৰ সংসদ ভৱনত আক্ৰমণ কৰাৰ এটা বাৰ্ষিকী, কিয়নো 2001 চনত 13 ডিচেম্বৰৰ দিনা সংসদ ভৱনত আক্ৰমণ কৰা হৈছিল। তেতিয়া প্ৰধানমন্ত্ৰী আছিল স্বৰ্গীয় অটল বিহাৰী বাজপেয়ী। আৰু সেইদিনা, তেতিয়া মই দিল্লীত আছিলোঁ, সেইদিনা সমগ্ৰ দিল্লীত এটা বেলেগ উত্তেজনাপূৰ্ণ পৰিস্থিতি হৈছিলে, এটা চেপা উত্তেজনা। কেইমিটাৰমানৰ মূৰে আধা কিলোমিটাৰৰ দূৰত্বৰ মূৰে 1 কিলোমিটাৰ দূৰত্বৰ মূৰে পুলিচৰ কাঢ়া তালাচী সেইদিনা। আৰু এই যেতিয়া পাৰ্লামেণ্টত এই ধৰণৰ এটাক হ'ল, পাৰ্লামেণ্টৰ নিৰাপত্তাৰ দায়িত্বত থকা লোক হতাহত হ'ল। গতিকে সেইটোক লৈ পেলাই এটা বেলেগ ধৰণৰ হুলস্থুলীয়া এটা পৰিৱেশ। কিন্তু গুৰুত্বপূৰ্ণ কথা হ'ল এই যে সংসদত যেতিয়া আক্ৰমণটো হৈছিল, 2001 চনৰ 13 ডিচেম্বৰৰ দিনা সংসদত আক্ৰমণ হৈছিলে। সেইদিনা আক্ৰমণটো হোৱাৰ ঠিক পিছ মুহূৰ্ততে কংগ্ৰেছৰ ছোনিয়া গান্ধীয়ে অটল বিহাৰী বাজপেয়ীক ফোন কৰি সুধিছিল যে আপুনি কেনে আছে। আৰু অটল বিহাৰী বাজপেয়ীয়ে ছোনিয়া গান্ধীক কৈছিল, মোৰ কথা বাদ দিয়ক, আপুনি ক'ত আৰু আপুনি কেনে আছে। আপোনালোকে ভাবক যে সেই সময়ৰ যিটো ৰাজনৈতিক যিটো পৰিমণ্ডল, ৰাজনৈতিক যিটো পৰিৱেশ আৰু ৰাজনৈতিক সৌহাৰ্দ্যৰ যিটো কথা, সেইটো কেনেকুৱা ধৰণৰ আছিল। আৰু তাৰপিছত 31 ডিচেম্বৰটো আছিল শুক্ৰবাৰ, সেইদিনা আছিলে শুকুৰবাৰ, সেইদিনা আছিলে বৃহস্পতিবাৰ। আৰু তাৰপিছত কিবা কাৰণে সংসদ বন্ধ আছিল, সংসদ চলি থকা নাছিল। কিন্তু 19 ডিচেম্বৰৰ দিনা
সংসদত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে তেওঁ এটা বক্তব্য তেওঁ দিছিলে, তেওঁ এটা বিবৃতি দিছিল আৰু ঠিক তেনেদৰে গৃহমন্ত্ৰী এল.কে. আদৱানীয়ে সেই সময়ৰ এল.কে. আদৱানীয়ে তেওঁ প্ৰধানমন্ত্ৰীয়ে সাধাৰণভাৱে এটা বিবৃতি দিছিল আৰু গৃহমন্ত্ৰী এল.কে. আদৱানীয়ে খুব বিস্তৃতভাৱে গোটেই ঘটনাটো সন্দৰ্ভত এটা বিবৃতি দিছিল। আপোনালোকে এতিয়াও পাৰ্লিমেণ্টৰ সংসদৰ আপোনালোকে যদি ৰেকৰ্ড চাই নথি চাই আপোনালোকে তাত এই বিৱৰণবোৰ পাব। কিন্তু ইয়াত এতিয়া কি হৈছে, এতিয়া এই যোৱা 13 ডিচেম্বৰৰ দিনা এই যিটো ঘটনা ঘটিল তাৰ পিছত আমি কি দেখিছোঁ, তাৰ পিছত সংসদত বিৰোধী পক্ষই তেওঁলোকে দাবী কৰিছে যে এনেকুৱা ধৰণৰ এই ধৰণৰ নিৰাপত্তা ভংগ কৰি কেনেকুৱাকৈ দুগৰাকী যুৱক কেনেকৈ তেওঁলোকে সংসদ ভৱনত প্ৰৱেশ কৰিব পাৰিলে আৰু তাত কেনেকুৱাকৈ তেওঁলোকে গোটেইখন চাৰিওফালে ধোঁৱা কৰি দিব পাৰিলে। ইয়াৰ নিৰাপত্তাৰ দায়িত্বত কোন, সংসদ ভৱনৰ নিৰাপত্তাৰ দায়িত্বত কোন আছে, দেশৰ গৃহমন্ত্ৰী হয় নে নহয়? এই গোটেই ঘটনাটোৰ জবাব কোনে দিব লাগিব? দেশৰ গৃহমন্ত্ৰীয়ে দিব লাগিব নালাগিব? কিন্তু দুখৰ বিষয় যে এই ঘটনাটো ঘটাৰ পিছত এইটো এটা সংসদৰ মাজমজিয়াত এনেকুৱা ধৰণৰ ঘটনা ঘটিছে আৰু সংসদৰ মাজমজিয়াত যেতিয়া এনেকুৱা ধৰণৰ ঘটনা এটা ঘটে, দেশত হ'লেই এই ধৰণৰ গুৰুত্বপূৰ্ণ ঘটনা এটা ঘটিলে, দেশৰ কোনোবা জেগাত ঘটিলেই, দেশৰ নিৰাপত্তাজনিত ধৰণৰ ঘটনা এটা ঘটিলে আৰু সংসদৰ ভিতৰত এই ধৰণৰ ঘটনা এটা ঘটিছে। কিন্তু আমি অতি দুখেৰে লক্ষ্য কৰিছোঁ যে এতিয়ালৈকে বোধহয় তেতিয়াৰ পৰা এতিয়ালৈকে আমাৰ দেশৰ গৃহমন্ত্ৰীয়ে এই সন্দৰ্ভত তেওঁ সংসদ ভৱনৰ ভিতৰত তেওঁ একো এটা স্পষ্টীকৰণ দিয়া নাই, এই সন্দৰ্ভত একো এটা বিবৃতি তেওঁ দিয়া নাই। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই সন্দৰ্ভত একো বিবৃতি দিয়া নাই। তেওঁ কেৱল এই কথাটোহে কৈছে যে এইটোক লৈ বিতৰ্ক হ'ব নালাগে। এইটো এটা আমাৰ দেশৰ নিৰাপত্তাজনিত এনেকুৱা এটা গুৰুত্বপূৰ্ণ বিষয়, এই বিষয়টো লৈ সংসদ ভৱনত সাংসদসকলে কিয় আলোচনা কৰিব নালাগে? আৰু সংসদ ভৱনত আমাৰ গৃহমন্ত্ৰী, স্বয়ং গৃহমন্ত্ৰীয়ে যিজনে আমাৰ দেশৰ সুৰক্ষাৰ কাৰণে যিজন সমগ্ৰ দেশৰ সুৰক্ষাৰ দায়িত্বটো যাৰ হাতত ন্যস্ত হৈ আছে, সংসদ ভৱনৰ দৰে এনেকুৱা এটা গুৰুত্বপূৰ্ণ অনুষ্ঠানৰ নিৰাপত্তা যাৰ কাৰণে যিজন ব্যক্তি দায়িত্ববাহী, তেওঁ এই সন্দৰ্ভত একো এটা নোকোৱাটো আৰু বৰং কি কৰিছে যে তেওঁলোকে এই বিষয়টো উত্থাপন কৰাৰ কাৰণে, এই বিষয়টো চৰকাৰৰ দৃষ্টিগোচৰ কৰাৰ কাৰণে যিসকল বিৰোধী সদস্যই, সংসদৰ বিৰোধী সদস্যই যিসকলে এই বিষয়টো বাৰে বাৰে চৰকাৰৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছে, তেওঁলোকক সংসদৰ পৰা বহিষ্কাৰ কৰা হ'ল। আৰু আটাইতকৈ আমোদজনক কথা এইটোৱে যে যি 15জন সদস্যক সংসদৰ পৰা বহিষ্কাৰ কৰা হ'ল তাৰ ভিতৰত এজন DMKৰ সদস্য আছিল আৰু DMKৰ সদস্যজন কিন্তু সংসদত নাছিলে। এইটোৱে কি বুজায়? এইটোৱে বুজায় যে চৰকাৰ যেন সঁচাসঁচি তেওঁলোক এটা প্ৰতিশোধ পৰায়ণ এটা দৃষ্টিভংগী তেওঁলোকে লৈছে। বিষয়টোৰ এইটো সংসদ ভৱনৰ মাজত এই ধৰণৰ এটা ইণ্টাৰফেৰেঞ্চ হৈছে, হস্তক্ষেপ হৈছে, এই ধৰণৰ তাত মানুহ জঁপিয়াই পৰিছে, চাৰিওফালে ধোঁৱা কৰি দিছে। এইটো এটা কেনেকুৱা দেশৰ নিৰাপত্তাৰ কাৰণে, সংসদৰ নিৰাপত্তাৰ কাৰণে কেনেকুৱা গুৰুত্বপূৰ্ণ প্ৰশ্ন। আৰু তাত চৰকাৰে যদি সেই সম্পৰ্কত চৰকাৰৰ পৰা যদি কোনো স্পষ্টীকৰণ নাই, চৰকাৰে যদি এইটোক লৈ পেলাই কোনো এটা বিবৃতি নিদিয়ে, এইটো কেনেকুৱা ধৰণৰ কথা? এতিয়া এই যিটো আক্ৰমণ হ'ল, এই যুৱক কেইগৰাকী যে সংসদৰ ভিতৰত সোমাল,
তাৰ দায়িত্ব কাৰ? বিৰোধী পক্ষৰ নে চৰকাৰৰ? সংসদ ভৱনৰ দায়িত্বত কোন আছে? বিৰোধী পক্ষ আছে নে চৰকাৰ আছে? তেনেহ'লে তাৰ জবাবদাহি কোন? চৰকাৰ নহয় জানো? আৰু চৰকাৰে কিয় মূৰ পুলুকা মাৰিব বিচাৰিছে এই বিষয়টো? এনেকুৱা এটা চাৰিওফালে তেওঁলোকে ইমান সদম্ভে তেওঁলোকে ঘোষণা কৰে যে তেওঁলোকৰ দেশৰ শক্তি কেনেকুৱা, প্ৰধানমন্ত্ৰী মোদীৰ শাসনকালত দেশ কিমান মজবুত, কিমান শক্তিশালী, বিশ্বগুৰু, বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হয়। কিন্তু নিজৰ পাৰ্লিয়ামেণ্ট ভৱনত, সংসদ ভৱনত এনেকুৱা ধৰণৰ আক্ৰমণ এটা যদি হয়, এনেকুৱা ধৰণৰ ঘটনা এটা যদি ঘটে, আৰু সেই সন্দৰ্ভত চৰকাৰৰ কোনো বিবৃতি নাই, চৰকাৰৰ কোনো স্পষ্টীকৰণ নাই, সেইটো সহজভাৱে ল'ব পৰা কথা হয়নে? ৩ নম্বৰ কথা, যি যুৱক যুৱতীয়ে এই প্ৰশ্ন পাৰ্লিয়ামেণ্টত সোমাই তেওঁলোকে যি ধৰণে তাত জঁপিয়াই পৰিল দুজন ল'ৰাই, আৰু তাৰপিছত তেওঁলোকে যিবোৰ কথা কৈছে, তেওঁলোকে কি কৈছে যে দেশত যি ভয়াৱহ নিবনুৱা সমস্যাৰ সৃষ্টি হৈছে, মণিপুৰ যেনেকুৱাকৈ জ্বলি আছে, মূল্যবৃদ্ধিয়ে সাধাৰণ মানুহক কেনেকৈ কোঙা কৰিছে, এই বিষয়বোৰ ৰাইজৰ দৃষ্টিগোচৰ কৰিবৰ কাৰণে, চৰকাৰৰ দৃষ্টিগোচৰ কৰিবলৈ তেওঁলোকে এই ব্যৱস্থা লৈছিল। আমি তেওঁলোকৰ এই নৈৰাজ্যমূলক ব্যৱস্থাক আমি কেতিয়াও সমৰ্থন নকৰোঁ। এইটো সমৰ্থন কৰিবলগীয়া নহয়। সংসদৰ দৰে এটা অনুষ্ঠানত তেওঁলোকে তেনেকুৱাকৈ দৰ্শকৰ পাছ লৈ, অনুমতি পত্ৰ লৈ তাত সোমাই তেনেকুৱা ধৰণৰ হুলস্থুল কৰা কথাটো আমি সমৰ্থন কেতিয়াও নকৰোঁ। কিন্তু তেওঁলোকে যিকেইটা বিষয় উত্থাপন কৰিছিল, সেই বিষয়কেইটা কিন্তু তাৎপৰ্যপূৰ্ণ, গুৰুত্বপূৰ্ণ। ভাৰতবৰ্ষত বৰ্তমান নিবনুৱা সমস্যাই কি ভয়াৱহ ৰূপ ধাৰণ কৰিছে আপোনালোকে দেখা পাইছে। যোৱা 40 বছৰ, 42 বছৰ, 43 বছৰত ভাৰতবৰ্ষত নিবনুৱা সমস্যাই এনেকুৱা ভয়াৱহ ৰূপ ধাৰণ কৰা নাছিল। মূল্যবৃদ্ধিয়ে কি অৱস্থা সৃষ্টি কৰিছে। আৰু মণিপুৰৰ কথা এতিয়া ক'বলৈ লাজে লগা হৈছে। আজি 6 মাহতকৈ বেছি হ'ল মণিপুৰ জ্বলি আছে। এতিয়া প্ৰশ্নটো হৈছে যে এটা শাসনত থকা দল এটাই তেওঁলোকে নিৰ্বাচন জিকিলে বুলিয়ে তেওঁলোকৰ কোনো দায়িত্ব নাই, চৰকাৰ ৰাইজে সকলোৱে তেওঁলোকৰ সমৰ্থন কৰি থাকিব লাগিব, তেনেকুৱা ধৰণৰ ঘটনাটো নহয়। আৰু এই যে পাৰ্লিয়ামেণ্টৰ যিটো এটাক, সংসদ ভৱনৰ যিটো এটাক, আৰু সংসদ ভৱনৰ হোৱা এটাকৰ পিছত, আক্ৰমণৰ পিছত চৰকাৰী পক্ষৰ যিটো প্ৰতিক্ৰিয়া, তেওঁলোকে যি ধৰণে ঘটনাটো লৈছে, সেইটো জানো গ্ৰহণযোগ্য হয়? এই দায়িত্ব তেওঁলোকে স্বীকাৰ নকৰাকৈ থাকিব পাৰিব নেকি? এইবোৰ কিন্তু, আৰু এই যুৱক যুৱতীকেইগৰাকীয়ে যিবোৰ প্ৰশ্ন উত্থাপন কৰিছে, তেওঁলোকৰ পথ কেতিয়াও সমৰ্থনযোগ্য নহয়। কিন্তু তেওঁলোকে যিবোৰ প্ৰশ্ন উত্থাপন কৰিছে, সেই প্ৰশ্নবোৰ কিন্তু আমি আওকাণ কৰিব নোৱাৰোঁ। গতিকে এই কথাবোৰে আজি কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন আমাৰ সকলোৰে মাজলৈ লৈ আহিছে। এইবোৰ আমি চিন্তা কৰা উচিত, আৰু এই সন্দৰ্ভত চৰকাৰক প্ৰশ্ন কৰা বা তেওঁলোকৰ পৰা উত্তৰ বিচৰাটো এগৰাকী সচেতন গণতন্ত্ৰপ্ৰেমী নাগৰিকৰ, দেশক ভাল পোৱা নাগৰিকৰ এইটো এটা কৰ্তব্য বুলি মই ভাবোঁ। ধন্যবাদ।